নমস্কাৰ আজি শৰ্টকাট কিৰ 19 নম্বৰ ভিডিঅ' আজি ফাংচন কিৰ বাকিকিটা শৰ্টকাট কি লৈ আহিছো F7 ৰ পৰা F12 ৰ ফাংচন কিনি লৈ আহিছো আজি F7 কিটো স্পেলিং এণ্ড গ্ৰামাৰৰ শৰ্টকাট F8 কিটোৰ সহায়ত আমি টেক্সট সিলেক্ট কৰিব পাৰো মানে মই যদি এটাতকৈ বেছি টেক্সট সিলেক্ট কৰিব লাগে তেতিয়া এবাৰ কিবোৰ্ডৰ পৰা F8 কিটো প্ৰেছ কৰি য'লৈকে টেক্সটখিনি সিলেক্ট কৰিব লাগে তাত ক্লিক কৰি দিলে তাৰলৈকে আখৰখিনি সিলেক্ট হৈ যায় F9 কিটো হৈছে এক্সেলৰ ডাটা ৰিফ্ৰেছৰ কাৰণে F10 কিৰ লগত যদি আমি কন্ট্ৰল কিটো প্ৰেছ কৰো তেতিয়া এপ্লিকেশনটো ম্যাক্সিমাইজ হয় আৰু শিফট কিৰ লগত যদি F10 কিটো প্ৰেছ কৰো তেতিয়া মাউসে যেনেকৈ আমি ৰাইট ক্লিক কৰো তেনেকৈ হে ৰাইট ক্লিকৰ অপচনটো কাম কৰে F11 কিটো ব্ৰাউজাৰৰ ফুল স্ক্ৰিন হয় আৰু F12 টো হৈছে সেভ এজ